নমস্কাৰ ষ্টুডিঅত মই অংশুমান গোস্বামী আৰু এই মুহূৰ্তত এক ব্ৰেকিং নিউজ জনা বিচাৰিছো ৰাজ্যত এতিয়াৰ পৰা ৰাজহুৱা স্থানত সম্পূৰ্ণৰূপে নিষিদ্ধ হৈছে গো মাংস কোনো ধৰণৰ হোটেল ৰেষ্টুৰেণ্টৰ লগতে সামাজিক অনুষ্ঠানত নিষিদ্ধ ঘোষণা কৰা হৈছে গো মাংস আৰু গো মাংসক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কেবিনেটত লোৱা সিদ্ধান্ত সদৰি কৰিছে এই মুহূৰ্তত জনাইছো এক ব্ৰেকিং নিউজ জনা বিচাৰিছো ৰাজ্যবাসীৰ বাবে গো মাংসক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্যিক কেবিনেট বৈঠকত বৃহৎ সিদ্ধান্ত কৰা হৈছে গো মাংসক লৈ অসমৰ সকলো হোটেল ৰেষ্টুৰেণ্ট এতিয়াৰ পৰা সম্পূৰ্ণৰূপে নিষিদ্ধ হৈছে গো মাংসক লৈ ৰাজ্য চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কোনো সামাজিক অনুষ্ঠানত পৰিবেশন কৰিব নোৱাৰিব গো মাংস ৰাজহুৱা স্থানত এতিয়াৰ পৰা গো মাংস নিষিদ্ধ হ'ব অসমত কোনো ৰাজহুৱা অনুষ্ঠান বা বিয়াই হওক বা অন্যান্য অনুষ্ঠানত গো মাংস এতিয়াৰ পৰা ব্যৱহাৰ কৰিব নোৱাৰিব গো মাংসক লৈ ৰাজ্যত চলা শেহতীয়া বিতৰ্কৰ পিছতেই ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ডাঙৰ ঘোষণা আগবঢ়োৱা হৈছে পূৰ্বে মঠ মন্দিৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত নিষিদ্ধ আছিল গো মাংসৰ বিক্ৰী কিন্তু বৰ্তমান অৱস্থাত এই নিয়ম সলনি কৰি বৃহৎ সিদ্ধান্ত লোৱা হৈছে কেবিনেটত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই কথা সদৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গো মাংস নিবাৰণী আইনৰ সংশোধনী কৰিব ৰাজ্য চৰকাৰে পূৰ্বৰ যি মঠ মন্দিৰক লৈ 5 কিলোমিটাৰ ব্যাসাৰ্ধত নিষিদ্ধ আছিল কিন্তু সেই আইনৰ সংশোধন ঘটাই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে সকলো ধৰণৰ সামাজিক অনুষ্ঠান বিবাহ বা সকলো ধৰণৰ যিসমূহ ধৰ্মীয় সামাজিক অনুষ্ঠান হয় সেই সমূহতো নিষিদ্ধ হ'ব গো মাংস লগতে হোটেল ৰেষ্টুৰেণ্ট এতিয়াৰ পৰা পৰিবেশন কৰিব নোৱাৰিব গো মাংস ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাজ্যিক কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে যে এতিয়াৰ পৰা অসমত ৰাজহুৱাভাৱে নিষিদ্ধ হৈছে গো মাংস ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মন্তব্য আগবঢ়াইছো কেবিনেট বৈঠকৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে ওয়া কিছুদিনৰ পৰা আমাৰ কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা দলৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াই গো মাংসৰ ওপৰত তেওঁলোকে অস্বস্তি প্ৰকাশ কৰিছে বিভিন্ন স্থানত আৰু যেন তেওঁলোকেও গো মাংসৰ প্ৰচলন নিবিচাৰে তেনেকুৱা এটা ধাৰণা এটা ৰাইজৰ সন্মুখত তেখেতসকলে দিছে ভূপেন বৰা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়াৰ যিখিনি ষ্টেটমেণ্ট আজি আমাৰ কেবিনেটত তাক পুংখানুপুংখভাৱে আমি বিশ্লেষণ কৰোঁ আৰু আমি দেখা পাওঁ যে আমাৰ যিখন গো মাংস নিবাৰণী আমি আইন কৰিছিলোঁ সেই আইনখন যথেষ্ট শক্তিশালী কিন্তু তাত এটা প্ৰভিজন নাছিলে যে কমিউনিটি ফেষ্টিভেলত যে গো মাংস আমি খাব পাৰোঁ নে নাই আৰু হোটেল ৰেষ্টুৰেণ্টত আমি গো মাংস খাব পাৰোঁ নে নাই আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত হ'ল যে অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গো মাংস পৰিবেশন কৰা নহ'ব আৰু বিভিন্ন ধৰণৰ যি সামাজিক ফাংচন হয় কোনোবাই ধৰ্মীয় সভা পাতিলে কিবা পাতিলে যিবিলাক সামাজিক সভা হয় সেই সামাজিক সভাটো গো মাংস খাব পৰা নহ'ব যেটো এটা অভিযোগ আছিল যে কোনোবাই গো মাংস দি দিলে তাৰমানে পাব্লিকলি খালে এতিয়াৰ পৰা পাব্লিক কনজাম্পশন অফ বিফ has been totally prohibited from today so in no restaurant in no hotels and in no public places beef can be served so etu amar jikhon act asile সেই actত এখিনি আমি নতুন provision লগাম আৰু মই ভাবো যে এই প্ৰভিজনে বা এই ব্যৱস্থাই আমাৰ যেটো অৰিজিনালি যে আমি অসমত ক্যাটল প্ৰহিবিশন কৰিব খুজো সেই ব্যৱস্থাকো টনকিয়াল কৰিব আৰু ৰকিবুল হুছেইন আৰু ভূপেন বৰাই যিখিনি বিচাৰি আছিল ডাইৰেক্টলি ইনডাইৰেক্টলি সেইখিনিটো অলপ আগবাঢ়ি যাব গতিকে আমি আশা কৰিম যে এই ব্যৱস্থাত কংগ্ৰেছ দলে আমাক সমৰ্থন কৰিব তাক আমি আশা কৰিছো but তেওঁলোকে সমৰ্থন কৰক নকৰক that is their political সিদ্ধান্ত but today our cabinet has decided to prohibit consumption of beef in public places including hotel and restaurant যিকোনো এৰিয়াত আগতে আছিল মন্দিৰৰ 5 কিলোমিটাৰ এতিয়া হেতু আমি গুটে অসমলৈকে এক্সটেন্ড কৰি দিলো যে কোনো জায়গাতে এটো খাব নোৱাৰিব ইন পাব্লিক প্লেস হোটেল আৰু ৰেষ্টুৰেণ্ট এইখিনি আজি আমি প্ৰহিবিট কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলো যে
তাৰ তৰফৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সেই কথা সদৰি কৰিছে যে এতিয়াৰ পৰা ৰাজহুৱা স্থানত গোমাংস পৰিৱেশন সম্পূৰ্ণৰূপে বন্ধ থাকিব ধৰ্মীয় অনুষ্ঠান হওক সামাজিক অনুষ্ঠান হওক বা হোটেল ৰেষ্টুৰাত কোনো কাৰণতে গোমাংস পৰিৱেশন কৰিব নোৱাৰিব কোনোৱে সম্পূৰ্ণৰূপে ৰাজ্যৰ ৰাজহুৱা স্থানত গোমাংস নিষিদ্ধকৰণক লৈ ৰাজ্য চৰকাৰে চিলমোহৰ মাৰিছে পূৰ্বে যি গোমাংসক লৈ যি বিধেয়ক আছিল যে 5 কিলোমিটাৰ মঠ মন্দিৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত গোমাংস নিষিদ্ধৰ যি আইন সেই আইনৰ সংশোধন ঘটাই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত আজিৰ দিনটোত সদৰি কৰিছে কিছু সময়ৰ পূৰ্বে ভাৰ্চুৱেলি আজিৰ দিনটোত কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আৰু কেবিনেট বৈঠকতে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এতিয়াৰ পৰা অসমৰ কোনো হোটেল ৰেষ্টুৰা বিবাহ অনুষ্ঠান বা ধৰ্মীয় অনুষ্ঠান সামাজিক অনুষ্ঠানত গোমাংস কোনো কাৰণতে পৰিৱেশন কৰিব নোৱাৰিব ৰাজ্যত ৰাজহুৱা গোমাংস সম্পূৰ্ণৰূপে নিষিদ্ধ হৈ পৰিব কিছুদিনৰ পূৰ্বে ৰাজ্যত দেখিবলৈ পোৱা গৈছিল সামগ্ৰী নিৰ্বাচনৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীক উভতি ধৰি প্ৰাক্তন বিধায়ক সামগ্ৰীৰ লগতে বৰ্তমানৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে তাৎপৰ্যপূৰ্ণ লগতে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল যে বিজেপিয়ে গোমাংস খুৱাই সামগ্ৰীত ভোট লৈছিল সংখ্যালঘুৰ পৰা এনেধৰণৰ অভিযোগ উত্থাপন কৰিছিল ভূপেন বৰা লগতে ৰকিবুল হুছেইনে আৰু তেনেধৰণৰ যি অভিযোগ সেই অভিযোগক আজিৰ দিনটোত এনেদৰে মন্তব্য বা সিদ্ধান্তৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়া বুলি তেখেতে ইতিমধ্যে উল্লেখ কৰিছে যে যি ধৰণৰ সিদ্ধান্ত তেওঁলোকে পৰোক্ষ প্ৰত্যক্ষভাৱে বিচাৰিছিল সেই সিদ্ধান্ত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই ক্ষেত্ৰত কংগ্ৰেছে ৰাজ্য চৰকাৰক সমৰ্থন কৰে নে নকৰে সেয়া তেওঁলোকৰ ব্যক্তিগত কথা কিন্তু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সম্পূৰ্ণৰূপে এতিয়াৰ পৰা ৰাজহুৱা স্থানত নিষিদ্ধ হৈ পৰিব গোমাংস কোনো কাৰণতেই ধৰ্মীয় অনুষ্ঠানে হওক বা সামাজিক অনুষ্ঠানে হওক বা হোটেল ৰেষ্টুৰাতে হওক কোনো কাৰণতে কোনো লোকে গোমাংস এতিয়াৰ পৰা পৰিৱেশন কৰিব নোৱাৰিব যদিহে কৰে তেন্তে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই আইনৰ যোগেদি যি ধৰণৰ ব্যৱস্থা শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই ব্যৱস্থা লোৱা হ'ব সেইগৰাকী ব্যক্তি বা সেই অনুষ্ঠানৰ ওপৰত এই কথা ইতিমধ্যে কঠোৰভাৱে আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে আজিৰ দিনটোত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে ৰাজ্যত এতিয়াৰ পৰা ৰাজহুৱা স্থানত নিষিদ্ধ গোমাংস ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ দলক উদ্দেশ্যি কেইবাটাও মন্তব্য কৰিছে গোমাংসক লৈ শেহতীয়া ৰাজনীতিক লৈ কিয়নো গোমাংসক লৈ এক গৰম ৰাজনীতি দেখিবলৈ পোৱা গৈছিল ৰাজ্যত সামগ্ৰীত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন পৰাজয় হোৱাৰ পিছতে কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল ধুবুৰী সাংসদ লগতে সামগ্ৰীৰ প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইনে আৰু লগতে এপিচিচিৰ সভাপতিৰ তৰফৰ পৰা বিস্ফোৰক অভিযোগ উত্থাপন কৰা হৈছিল সেই অভিযোগৰ এতিয়া প্ৰত্যুত্তৰ হিচাপে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই কথা কৈছে বুলি তেখেতে ইতিমধ্যে উল্লেখ কৰিছে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আমি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মন্তব্যটো পুনৰবাৰ আগবঢ়াইছোঁ কিছুদিনৰ পৰা আমাৰ কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা দলৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াই গোমাংসৰ ওপৰত তেওঁলোকে অস্বস্তি প্ৰকাশ কৰিছে বিভিন্ন স্থানত আৰু যেন তেওঁলোকেও গোমাংসৰ প্ৰচলন নিবিচাৰে তেনেকুৱা এটা ধাৰণা এটা ৰাইজৰ সন্মুখত তেখেতসকলে দিছে ভূপেন বৰা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়াৰ যিখিনি ষ্টেটমেণ্ট আজি আমাৰ কেবিনেটক তাক পুংখানুপুংখভাৱে আমি বিশ্লেষণ কৰোঁ আৰু আমি দেখা পাওঁ যে আমাৰ যিখন গোমাংস নিবাৰণী আমি আইন কৰিছিলোঁ সেই আইনখন যথেষ্ট শক্তিশালী কিন্তু তাত এটা প্ৰভিজন নাছিলে যে কমিউনিটি ফেষ্টিভেলত যে গোমাংস আমি খাব পাৰোঁ নে নাই আৰু হোটেল ৰেষ্টুৰেণ্টত আমি গোমাংস খাব পাৰোঁ নে নাই আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত হ'ল যে অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গোমাংস পৰিৱেশন কৰা নহ'ব আৰু বিভিন্ন ধৰণৰ যি সামাজিক ফাংচন হয় কোনোবাই ধৰ্মীয় সভা পাতিলে কিবা পাতিলে যিবিলাক সামাজিক সভা হয় সেই সামাজিক সভাটো গোমাংস খাব পৰা নহ'ব যিটো এটা অভিযোগ আছিলে যে কোনোবাই গোমাংস দি দিলে তাৰমানে পাব্লিকলি খালে এতিয়াৰ পৰা পাব্লিক কনজাম্পশ্যন অফ বিফ হেজ বিন টোটেলি প্ৰহিবিটেড from today. So in no restaurant, in no hotels and in no public places beef can be served. So etu amar jikhon act asile সেই actot ekhini ami notun provision logam aru moi bhabu je ei provision ba ei ব্যবস্থায় amar jitu originally যে আমি অসমত ক্যাটল প্ৰহিবিশন কৰিব খুজো সেই ব্যৱস্থাকো টনকিয়াল কৰিব
আৰু ৰকিবুল হুছেইন আৰু ভূপেন বৰাই যিখিনি বিচাৰি আছিলে ডাইৰেক্টলি ইনডাইৰেক্টলি সেইখিনিতো অলপ আগবাঢ়ি যাব গতিকে আমি আশা কৰিম যে এই ব্যৱস্থাত কংগ্ৰেছ দলে আমাক সমৰ্থন কৰিব তাক আমি আশা কৰিছোঁ বা তেওঁলোকে সমৰ্থন কৰক নকৰক দেট ইজ দেয়াৰ পলিটিকেল সিদ্ধান্ত বাট টুডে আৱাৰ কেবিনেট হেজ ডিচাইডেড টু প্ৰহিবিট consumption of beef in public places including hotel and restaurant যিকোনো এৰিয়াতে আগতে আছিল মন্দিৰৰ 5 কিলোমিটাৰ এতিয়া সেইটো আমি গোটে অসমলৈকে এক্সটেন্ড কৰি দিলো যে কোনো জায়গাতে এটো খাব নোৱাৰিব ইন পাব্লিক প্লেস হোটেল আৰু ৰেষ্টুৰেণ্ট এইখিনি আজি আমি প্ৰহিবিট কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলো যে যোৱা কিছুদিনৰ পৰা আমাৰ কংগ্ৰেছ দলৰ সভাপতি